নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ পোনপটীয়া সম্প্ৰচাৰ দ্ৰুত সংবাদ। আজিৰ দিনটোৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। কেইটিমান মুহূৰ্তৰ পূৰ্বে বদৰুদ্দিন আজমলে উচ্ছেদক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। বদৰুদ্দিন আজমলে এই সন্দৰ্ভত কি কৈছে ফুল স্ক্ৰীনৰ জৰিয়তে সবিশেষ চাওঁ আহক। পুনৰ জনাইছোঁ, এইবাৰ উচ্ছেদিতৰ ঘৰ মাটিৰ ব্যৱস্থা কৰি দিব বদৰুদ্দিন আজমলে। কেৱল ইমানেই নহয়, উচ্ছেদিত পৰিয়ালৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰো দায়িত্ব ল'ব আজমলে। সমগ্ৰ অসমতে এইবাৰ উচ্ছেদ বন্ধ হ'বই লাগিব, এনেদৰে দাবী জনাইছে এতিয়া বদৰুদ্দিন আজমলে। ইতিমধ্যে যিহেতু ব্যক্তিগতভাৱে সকলো পৰিয়ালৰ শিক্ষাৰ্থীৰ দায়িত্ব বহন কৰিছে বদৰুদ্দিন আজমলে, উচ্ছেদৰ বিৰুদ্ধে আদালতৰো এতিয়া কাষ চাপিম বুলি এক প্ৰকাৰ ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। অসমত এইবাৰ যদিহে উচ্ছেদ হয় তেন্তে জীয়াই থকাটো মুস্কিল হ'ব, এয়া মন্তব্য বদৰুদ্দিন আজমলৰ। কেৱল ইমানেই নহয়, ফু মাৰি সকলোকে শেষ কৰাৰো এতিয়া হুংকাৰ প্ৰদান কৰিছে বদৰুদ্দিন আজমলে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো যিকোনো মুহূৰ্তত পুনৰ বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ মূল্য। ইতিমধ্যে এই সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে, সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, আহি থকা 15 মে'ৰ পূৰ্বে দেশত বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ মূল্য। প্ৰতি লিটাৰত 5 টকাৰ পৰা 7 টকালৈ বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ দাম। কেৱল ইমানেই নহয়, দেশত 40 টকাকৈ বৃদ্ধি পাব পাৰে ঘৰত ব্যৱহাৰ হোৱা LPG চিলিণ্ডাৰৰ মূল্যও। বিশ্বত খাৰুৱা তেলৰ দাম বৃদ্ধিৰ ফলতে বাঢ়িব পাৰে পেট্ৰল ডিজেলৰ মূল্য। দীৰ্ঘদিনীয়া ইৰাণ যুদ্ধৰ ফলতে বিশ্বত বৃদ্ধি পাইছে ইতিমধ্যে যিহেতু খাৰুৱা তেলৰ দাম। জানিব পৰা মতে প্ৰতি বেৰেলত 100ৰ পৰা 126 মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাইছে খাৰুৱা তেলৰ দাম। ইৰাণ যুদ্ধৰ পূৰ্বে প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য আছিল প্ৰায় 70 মাৰ্কিন ডলাৰ। জানিব পৰা মতে খাৰুৱা তেলৰ দাম বৃদ্ধিৰ বাবে লোকচানত আছে এতিয়া তেলৰ বাণিজ্যিক কোম্পানীসমূহ। তথ্য অনুসৰি প্ৰতি লিটাৰ পেট্ৰলত 14 টকাকৈ আৰু ডিজেলত 18 টকাকৈ লোকচানৰ সন্মুখীন হৈছে এতিয়া তেলৰ বাণিজ্যিক কোম্পানীসমূহে। আৰু মাহে প্ৰায় 30,000 কোটি টকাকৈ লোকচানত আছে এতিয়া তেলৰ মাৰ্কেটিং কোম্পানীসমূহ। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কেইটিমান মুহূৰ্তৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পশ্চিম বংগৰ পৰাই উচ্ছেদক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কি কৈছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, পশ্চিমবংগত উপস্থিত হৈ সকিয়নি প্ৰদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কেইটিমান মুহূৰ্তৰ পূৰ্বে বংগৰ পৰাই উচ্ছেদক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আহি থকা 13 তাৰিখৰ পৰাই ৰাজ্যত চলিব বিজেপিৰ নেতৃত্বত উচ্ছেদ অভিযান, আৰু চৰকাৰ গঠন কৰিয়েই পশ্চিমবংগতো চলিব বৃহৎ একশ্যন, আৰু তাৰ সমান্তৰালকৈ অসমতো একশ্যন চলিব বাংলাদেশীৰ বিৰুদ্ধে। কেৱল ইমানেই নহয়, বংগৰ সীমান্ত চিল কৰা হ'ব বুলিও এতিয়া ঘোষণা কৰিছে আনুষ্ঠানিকভাৱে হিমন্ত বিশ্ব শৰ্মাই। সীমান্তৰ প্ৰৱেশ বন্ধ কৰি অসমত থকা বাংলাদেশীক খেদি পঠিওৱাৰো এতিয়া হুংকাৰ প্ৰদান অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ। আহি থকা 12 তাৰিখে যিহেতু চৰকাৰ গঠন কৰিব বিজেপিয়ে, আৰু ঠিক তাৰ পিছতেই 13 তাৰিখৰ পৰাই ৰাজ্যৰ কেইবাটাও প্ৰান্তত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। ইতিমধ্যে যিহেতু চৰকাৰ গঠন কৰিয়েই শান্তি ঘূৰাই অনাৰ সংকল্প গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক, আৰু এনেধৰণৰ খবৰসমূহ সদায় পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কেইটিমান মুহূৰ্তৰ পূৰ্বে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে ভোট চুৰিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত কি কৈছে ফুল স্ক্ৰীনৰ জৰিয়তে সবিশেষ চাওঁ আহক। পুনৰ জনাইছোঁ, ভোট চুৰিক লৈ পুনৰবাৰ বিস্ফোৰক মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। ভোট চুৰি কৰি অসমত যিহেতু নিৰ্বাচনত জয়ী হৈছে এইবাৰ বিজেপি, পশ্চিমবংগ আৰু অসমত ভোট চুৰি কৰিয়েই এইবাৰ নিৰ্বাচনত জয়ী হৈছে বিজেপি দল। ইয়াৰ পূৰ্বে যিহেতু মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, হাৰিয়ানাত হৈছিল ভোট চুৰি, আৰু এই সন্দৰ্ভত সকলো তথ্য দাঙি ধৰাৰো এতিয়া দাবী উত্থাপিত কৰিছে ৰাহুল গান্ধীয়ে। ভোট চুৰি কৰাৰ ছিষ্টেম বনাইছে বিজেপি আৰু নিৰ্বাচন আয়োগে। লাখ লাখ লোকৰ নাম কৰ্তন কৰি নতুন নাম সংযোজন কৰে নিৰ্বাচন আয়োগে। বিজেপিয়ে ভাবিছে তেওঁলোকৰ অভিসন্ধি কোনেও গমেই পোৱা নাই, কিন্তু শীঘ্ৰেই এই ষড়যন্ত্ৰ ফাদিল কৰাৰ সময় নিশ্চয় আহিব। জনতায়ো ইতিমধ্যে যিহেতু এই সকলোবোৰ কথা গম পাইছে,
ভোট চুৰিক লৈ পুনৰবাৰ এনেদৰে এতিয়া ডাঙৰ মন্তব্য কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ব্যৰ্থ হোৱা পৰীক্ষাৰ্থীসকলক লৈ আহি পৰিছে এটা ডাঙৰ খবৰ। নতুনকৈ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব পাৰিব এতিয়াৰে পৰা পৰীক্ষাত ব্যৰ্থ হোৱা সকলো শিক্ষাৰ্থীয়ে। নিয়মীয়া শিক্ষাৰ্থীৰ দৰে নামভৰ্তি কৰিব পাৰিব সফল নোহোৱা সকলো পৰীক্ষাৰ্থীয়ে। 2022 পৰা 2026 চনৰ চূড়ান্ত পৰীক্ষাত ব্যৰ্থ হোৱা সকলো পৰীক্ষাৰ্থীৰ বাবে এই সুযোগ উপলব্ধ হ'ব আৰু প্ৰয়োজন বোধ কৰিলে তেনে ব্যৰ্থ শিক্ষাৰ্থীয়ে সলনি কৰিব পাৰিব নিজৰ শাখাও। বিজ্ঞান অথবা বাণিজ্য শাখাত ব্যৰ্থ শিক্ষাৰ্থীয়ে ল'ব পাৰিব কলা শাখা। পূৰ্বৰ শিক্ষানুষ্ঠানৰ পৰিৱৰ্তে আন বিদ্যালয়তো কৰিব পাৰিব নামভৰ্তি। বেচৰকাৰী বিদ্যালয়ৰ পৰীক্ষাত ব্যৰ্থ হোৱা শিক্ষাৰ্থীৰ বাবেও এই সুবিধা ইতিমধ্যে মুকলি কৰিছে শিক্ষা বিভাগে। এই ক্ষেত্ৰত সৰ্বাধিক 3খন বিদ্যালয়ত শিক্ষাৰ্থীয়ে কৰিব পাৰিব আবেদন। ইতিমধ্যে যিহেতু শিক্ষা বিভাগে মুকলি কৰিছে সুযোগ নামৰ এটি বিশেষ পৰ্টেল, এই পৰ্টেলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। আহি থকা 11 মে'ৰ পৰা কাৰ্যকৰী হ'ব আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ এই পৰ্টেলটো। অহা 15 মে'ৰ পৰা আগন্তুক 24 মে'লৈকে অনলাইন যোগে আবেদনৰ সময়সীমা ইতিমধ্যে নিৰ্ধাৰণ কৰিছে শিক্ষা বিভাগে। এই ক্ষেত্ৰত ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহলৈকো নিৰ্দেশনা প্ৰদান শিক্ষা বিভাগৰ। লগতে দৰ্পণ নামৰ পৰ্টেলটোৰ জৰিয়তে বিদ্যালয়ৰ তথ্যসমূহ আপডেট কৰালৈকে নিৰ্দেশনা প্ৰদান শিক্ষা বিভাগৰ। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আপুনি বাৰু জানেনে বিধানসভাত আহিয়ে প্ৰথমতে কি প্ৰশ্ন উত্থাপিত কৰিব মৌলানা বদৰুদ্দিন আজমলে? উচ্ছেদ বন্ধ কৰাৰ দাবীৰে বিধানসভালৈ আহিব এইবাৰ বদৰুদ্দিন আজমল। প্ৰথম দিনাই আজমলে ক'ব গোটেই অসমত বন্ধ হ'ব লাগে উচ্ছেদ অভিযান। লগতে ৰাজ্যৰ সকলো উচ্ছেদিত লোকক দিব লাগিব সংস্থাপন। ধৰ্ম নিৰপেক্ষ কাম নকৰিলে চৰকাৰৰ বিৰুদ্ধে সৰব স্থিতি গ্ৰহণ কৰিম বুলিও এতিয়া ডাঙৰ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিজেপিৰ ৱাশ্বিং মেচিনত সোমাই একেবাৰে চাফা হৈ পৰিল শুভেন্দুৰ লগতে হিমন্ত বিশ্ব শৰ্মা। এই ভয়ংকৰ অভিযোগ উত্থাপিত কৰিছে এতিয়া আপৰ নেতা তথা অৰবিন্দ কেজৰিৱালে। পুনৰ জনাইছোঁ, পশ্চিমবংগত মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীয়ে শপত গ্ৰহণ কৰাৰ পাছতে বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে এতিয়া বিৰোধী। দুৰ্নীতি ভ্ৰষ্টাচাৰত নাম সাঙুৰ খোৱা নেতাকহে বিজেপিয়ে মুখ্যমন্ত্ৰী বনোৱাৰ অভিযোগ এতিয়া উত্থাপিত কৰিছে আপৰ নেতা তথা অৰবিন্দ কেজৰিৱালে। অৰবিন্দ কেজৰিৱালে ইয়াৰ উপৰিও কয় যে আজিৰ পৰা প্ৰায় 10 বছৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেন্দু অধিকাৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপিত কৰিছিল আৰু দেশৰ প্ৰধানমন্ত্ৰীয়ে কাৰোবাৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন কৰাটো সৰু কথা নহয়। আৰু আজি সেইগৰাকী প্ৰধানমন্ত্ৰীয়ে নিজেই তেওঁক মুখ্যমন্ত্ৰী হিচাপে শপত দিছে। আনফালে অমিত শ্বাহেও ঠিক তেনেদৰে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও উত্থাপিত কৰিছিল বহুতো বিস্ফোৰক অভিযোগ। কিন্তু সেইগৰাকী হিমন্ত বিশ্ব শৰ্মাকে মুখ্যমন্ত্ৰী বনালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। উদাহৰণস্বৰূপে ক'বলৈ গ'লে অজিত পাৱাৰৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীয়ে অভিযোগ আনি 6 দিনৰ পিছতে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰীও বনালে। ইয়াৰ লগতে শুভেন্দু অধিকাৰীৰ বিৰুদ্ধে ইডিয়ে কেতিয়াও অভিযান নচলায়। সঞ্জীৱ আৰোৰাৰ বিৰুদ্ধেহে ইডিয়ে অভিযান চলায়। হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কেতিয়াও নকৰে ইডিয়ে, গ্ৰেপ্তাৰ কৰে কেৱল মাথো অৰবিন্দ কেজৰিৱালক। অজিত পাৱাৰক গ্ৰেপ্তাৰ নকৰে, গ্ৰেপ্তাৰ কৰিবলৈ আহে মনীষ সিসোদিয়াকহে। বিজেপিৰ উদ্দেশ্য দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে মাত মতা কেতিয়াও নহয়। আন দলৰ পৰা নেতা আনি বিজেপিত অন্তৰ্ভুক্ত কৰাই হৈছে মুখ্য উদ্দেশ্য বিজেপি দলৰ। পশ্চিমবংগত মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীয়ে শপত গ্ৰহণ কৰাৰ পাছতে বিজেপিৰ বিৰুদ্ধে এনেদৰে সৰব হৈ পৰিছে এতিয়া বিৰোধী নেতা। নিউজ ডেস্ক ৰিপৰ্ট, জেডি নিউজ।